মামা যিদিনাখনেই পাণ্ডৱৰ শৰীৰত শিয়াল কুকুৰে টানি টানি মাংস ভক্ষণ কৰিব, সেইদিনাখনেই এই দুৰ্যোধন আৰু কৌৰৱৰ মহাজয় স্বীকাৰ কৰিব লাগিব। ইমান চেষ্টা কি অথলে যাব? ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব? মোৰ আজন্ম সাধনাৰ সফলতা সদূৰত। আজি কুৰুক্ষেত্ৰ ৰণ, ভায়ে ভায়ে হ'ল আৰম্ভণ। কত চেষ্টা, কত সাধনাৰ ফলত মিলিছেহি আজি মোৰ ভাগ্য সেই শুভক্ষণ। মৰিবি মৰিবি, নোৱাৰে ৰুধিব গুৰুদেৱে, নোৱাৰে ৰুধিব ভীষ্মদেৱে। এটিকৈ শত কৌৰৱৰ চিতা জ্বলিব। মহাৰণ, কুৰুক্ষেত্ৰ মহাৰণৰ হ'ল আৰম্ভণ। আমি প্ৰথমতে আমাৰ যিসকল ইয়াৰ এইটো অঞ্চলৰ ডেকা গাভৰু, তেওঁলোকে এটা সুন্দৰ প্ৰচেষ্টা হাতত ল'লে। তেওঁলোকে সুদৰ্শন নাট্যগোষ্ঠী নামে এটা প্ৰথম নাট্যগোষ্ঠী গঠন কৰিছে। সেই প্ৰথম পদক্ষেপ হিচাপে আমাৰ ষাঠিৰ ঊৰ্ধৰ যিসকল লোক মানে আগৰ ভাৱৰীয়া কৰিছিলে, বহু অভিজ্ঞতাৰে পৰিপূৰ্ণ, সেইসকলক আনি একেলগে এখন মঞ্চ দি এখন ভাওনা কৰাৰ তেওঁলোকে এটা ব্যৱস্থা কৰিলে। আৰু সেই ব্যৱস্থাতে আমি সকলো ষাঠিৰ ঊৰ্ধৰ, তাৰপৰা তাতকৈ কনিষ্ঠসকলে লগ লাগি এখন ভাওনা, দুখন ভাওনা, এখন আমাৰ কণকণ মইনা মইনীতে কৰিছে, আৰু আমাৰ ষাঠিৰ ঊৰ্ধৰখনে হ'ল, ষাঠিৰ ঊৰ্ধৰ যিখন ভাওনা লৈছে সেই ভাওনাভাগী হ'ল কুৰুক্ষেত্ৰ মহাৰণ।